মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। মানে গৰম ইমানেই বেছি পৰিছে, থাকিব পৰা নাই। টিকনি দেখিছে নাই? এইডাল চব টিকনিডাল এইফালে বান্ধি লৈছোঁ উভতাই লৈ, নহ'লে কাম কৰিব একদম নোৱাৰি, ভিতৰত সোমাব নোৱাৰা গৰম পৰিছে হেৰি। সেইকাৰণে আমাৰ ইয়াৰ ঠাইলৈকে গৰমত থাকিব নোৱাৰি। পানী এনেকুৱা খাইছে, পানী ইমান খাইছে মানে ক'বলৈ বাকী নাই। চবেই ইমানেই মানে এতিয়া বৰষুণৰ পৰা বতৰটো অকণমান ভাল কৰিছে যে এনেকুৱাই গৰম পৰিছে ঠিক নাই। এতিয়া এয়া দেখিছেনে ঘৰৰ আম, টাউনীয়া জেগাত আছোঁ যদিও ঘৰৰ আমেই খাইছোঁ। চাওকচোন কি ধুনীয়া ধুনীয়া আম দেখিছেনে? ওপৰৰ পৰা পৰি গৈছে যে সেইকাৰণে ফাটি গৈছে। খৰাহি আম এতিয়া এয়া বুটলি আনিলোঁ। এয়া চব কিমান খৰাহি আম, আৰু খাবলৈ যে কি ধুনীয়া মিঠা নহয়। এতিয়া ভাবিছোঁ এই আমসোপা গোটেই কাটিম, গোটেইসোপা নাকাটো মানে অলপ কাটিম। ইমান খাওঁতা মানুহ নাই নহয়, মানুহ চাৰিটাহে। সেইকাৰণে কেইটামান কাটিম, কাটি পেলাই এই ফটাকেইটা কাটিমেই আৰু ফটাকেইটা নহ'লে সোনকালে বেয়া হৈ যাব। বজাৰৰ আমতকৈ মানে ঘৰৰ আমকেইটা খাবলগীয়া হয়, নহয় জানো? এতিয়া বজাৰততো আমি একদম ফ্ৰেছ বস্তু এটা খাবলৈকে নাপাওঁ, গোটেই কাৰবাৰীত দিয়া বস্তুবিলাকে খাবলৈ পাওঁ। সেইকাৰণে এতিয়া ঘৰত পৰা লাগিলে ফাটিয়ে যাওক, ওপৰৰ পৰা পৰিছে নাই, পকাত পৰি গৈছে, পকাত পৰাৰ কাৰণে একদম ফাটি গৈছে। এতিয়া সেইকাৰণে আমকেইটা একদম ধুনীয়াকৈ কাটোঁ। আমাৰ সেয়া ল'ৰাই দেখিছে নাই, একদম স্কুলৰ পৰা আহি ৰৈয়ে থকা নাই। এইখিনি নেপেলাবা আকৌ, এইখিনি পেলালে এইখন কেনেকৈ কি কৰিবা? কি পোক ওলাইছে নি? এটা আমত অকণমান পোক ওলাইছে হেনে, এনেই সিমান নাই পোক, নাই যদি ক'ৰবাত এটাত ওলাইছে আৰু পোক। সি এটা কাটি আছে সেয়া দেখিছেনে? স্কুলৰ পৰা আহি আৰু মুখ ঘাট ধুলে, ধুই ৰৈ থকা নাই, পূৰা ডাইৰেক্ট আমতহে লাগিছেহি। মই কাটি দিম, থৈ দিয়া, বুজিছা নাই? মই কাটি দিম নহ'লে। হ'ব পাৰিবা জানো? হাত কাটিবা আকৌ দেই, টেঙা কাটিলে কটাৰী চোকা হৈ যায়, হাত কাটি যাব। মই কাটি দিম, থৈ দিয়া। এতিয়া মই তেতিয়াহ'লে সেইকেইটা আমকেইটা কাটি লওঁ। ভাত বনাই থৈ আহিছোঁ, মাংসও বনাই থৈ আহিছোঁ। গৰমত মাংস খালে বেয়া, কিন্তু ল'ৰা ছোৱালীকেইটাইতো সুদা ভাত নাখায়, সেইকাৰণে দিগদাৰ। সেইকাৰণে মাংস অকণমান বনাই থৈ আহিছোঁ, আৰু এতিয়া আমকেইটা কাটি লওঁ। এতিয়া ভালকৈ কাটি লওঁ, অকণমান কাটি লওঁ। ফাটি গ'লে মানে কাটিবলৈ অকণমান বেয়া হয়। এয়া এতিয়া পটাপট কাটি লওঁ। আজি ভাতৰ লগত খাম দেই। আপোনালোকে ভাতৰ লগত বা পকা আম খাই ভাল পায়নে? কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই। ইমান ভাল লাগেও ভাতৰ লগত আম। আগতে আমি এই ছোৱালী কালতে গৰম মানে ভাতৰ লগত আৰু আমৰ দিনততো আম পূৰা খোৱা হয়, আৰু ভাতৰ লগত আম খাই খুব ভাল লাগে, চব্জি নহ'লেও হয়। এতিয়া সেইকাৰণে এতিয়া ঘৰৰ আম আৰু পটাপট এনেকৈ কাটিম। কাটি লৈ মানুহজনে পটককৈ ৰাতিপুৱা সময়ত একদম বুটলি আনি থৈ দিলে। আপোনালোকৰ সেইফালে বাৰু ঘৰৰ আছেনে ঘৰত আম জনাবচোন। কাৰণ আমাৰ টাউনীয়া জেগাতে মানে ইমান আম হৈছে, গাঁৱলীয়া জেগাত চাগে আৰু বেছি আম হ'ব, নহয়নে বাৰু? যিসকলৰ ঘৰত আছে বাৰু কমেণ্ট কৰি জনাবচোন দেই, ঘৰৰ আম খাইছেনে নাই। এতিয়া যি বান্দৰ ওলাইছে, বান্দৰৰ পতাপত মানে আম খাবলৈয়ে নোপোৱা হ'ল। আমাৰ টাউনীয়া জেগাত আম মানে বান্দৰ সেইদে নাই, গাঁৱলীয়া জেগাবিলাকত অলপ বান্দৰ আছে, আমাৰ এইফালে নাই। সেইকাৰণে হয়তো দুটা এটা আম আমি খাবলৈ পাইছোঁ। সেইটো এনেকৈ দি ডাইৰেক্ট ওচৰৰ পৰা কাৰ খাওঁ খাওঁ লাগিছে বাৰু? ভাল একদম দেখিয়ে খাওঁ খাওঁ লগা নাইনে? কি একদম মজা। এতিয়া অলপ নিমখ দি দিছোঁ। পকা আমত বাৰু নিমখ দিব নালাগে, অকণমান নিমখ দি দিলেতো আৰু টেষ্টটো আৰু বেছি ভাল হয়। সেইকাৰণে আৰু এসোপা আম থৈ দিলোঁ, এয়া আম থৈ দিলোঁ। এয়া এতিয়া ভালদৰে সানি লওঁ এনেকৈ। কি ধুনীয়া হৈছে অ', দেখিলেই মৰম লাগে। গছ হৈ গ'ল অকণমান খাই দিওঁ। এতিয়া মোক দেখিয়ে খাওঁ খাওঁ লাগি আছে। আপোনালোকৰ মন খাওঁ খাওঁ লাগিছেনে গম নাপাওঁ। এয়া আম জাপ মাৰি গৈ সঁচি পালেগৈ। সাংঘাতিক মিঠা। এতিয়া এয়া ভাতৰ লগত খোৱা হ'ব। এতিয়া আম মোক দেখিয়ে খাওঁ খাওঁ লাগি আহে, কাটিছোঁ লেলেটি পানী বৈ গৈ থাকে। দেখিয়ে খাওঁ খাওঁ লাগি আহে, এনেকুৱাই মিঠা। এতিয়া এয়া ভাতৰ লগত খোৱা হ'ব। আৰু দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? খাই যদি আমাৰ হ'লে আহিব দেই। আৰু মোৰ
পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।